নাই ইয়াতে একেবাৰে থালে ৰ'ব ইয়াতে ইয়াতে দিব লাগিব আমাৰ মানে ঘৰত ধোৱা এটা নিয়ম আছে আলহী নতুন আলহী আহিলে কৰি থোৱে আমি গুটিয়া বুলি কওঁ আচ্ছা গুটিয়া আৰু হাত কৃষ্ণ দেই পানী আৰু পানী দেখি প্ৰথমবাৰ দেখিছোঁ পৰম্পৰা পুৱাই সকলোকে শুভেচ্ছা জনাইছোঁ বৰ্তমান আমি হৰিজনৰ পৰা গৈ আছোঁ যিহেতু কৈছিলোঁ ক'ত যাম কাৰ্বি আংলঙৰ পৰা সেই গোটেই কথাটো আপোনালোকক ভিডিঅ'ৰ যোগেদি জনাই আছোঁ বৰ্তমান এয়া কাৰ্বি আংলং হৰিজনৰ পৰা গৈ আছোঁ ডিপু আৰু এই আমাৰ খুৰা এই আমাৰ গুৰুজন এয়া আমাৰ ভাগিন আছে লগত গৈ আছোঁ আমি এতিয়া ডিপু ইংলিছত খাদ্যবিহীন নাগৰিকৰ নেতৃবিহীনতাত নিমাত কিয় সহস্ৰ বাৰিষাৰ উন্মাদনাৰ অভিজ্ঞতাৰে পংগ মানৱক হব সংগ্ৰামী আৰু অগ্ৰগামী কৰি নোতোলা কিয় পল ৰবচন কেনে গাব এইটো নৈতিকতাটো something but don't say nothing you just keep rolling along wow apne you must know something but don't say nothing you just keep rolling along nahor phule nuhua ketika phule huabo togor phule nuhua phule huabo kaibit keneke hobo nahor amir chilone wow togor sinam chiloni togor amir chilone nan amir nan sinam chiloni kopo phule nuhua যদি ঘিলা খোপাতে তোৰ সেউজীয়া পৰিৱেশত আপুৰণৰ কালি লান্দিলাম নে আজুনা নাম পান গাইকি কাজিতে না ননা মাতালিলাম মাথাৰিনা আপুৰণৰ কালি ডিপু ব্ৰাউনবাৰী সোমাব লৈছোঁ বিৰলা এৰিয়া ডিপু পাই গ'লোঁ এয়া ডিপু বৰ্তমান আছোঁ কাৰ্বি আংলং ডিপুত আৰু সতীৰ্থ সংবিজিত ইণ্টিৰিয়ৰত আছোঁ এয়া আমি কাৰ্বি আংলঙত তাৰা লাংচত সোমাইছোঁ যিহেতু তেখেতলোকৰ কাৰ্বি সাংস্কৃতিক সমাজখনৰ মুৰব্বী সভাপতিক লগ কৰি যাওঁ সহযোগ বিচাৰি যিহেতু আমাৰ সমন্বয় যাত্ৰা কাৰ্বি আংলঙত আহিবই লাগিব মুখ্য দ্বাৰ মেইন গেট গাড়ী যোনফালে গৈছে সেইফালে যাব লাগে এইটো অফেন্স মানুহ থাকে আৰু নাই ইয়াতে মিটিং হৈ আছে নেকি এটা সুন্দৰ পৰিৱেশ তাৰা লাংচুৰ কাৰ্বি সাংস্কৃতিক সমাজৰ যিটো কেম্পাছ তেখেতলোকক বিচাৰি আমি আহিছিলোঁ আমাৰ সপোন আছে অসমীয়া জাতিক এক কৰি জীয়াই ৰখা অসমীয়া জাতিৰ সকলো জনগোষ্ঠীৰ সাংস্কৃতিক সংৰক্ষণ কৰা আৰু সেয়েহে আমি বৰ্তমান কাৰ্বি সাংস্কৃতিক সমাজখনক
লগ কৰিব আহিছিলোঁ মানে ইতিমধ্যে আহিছিলোঁ কাৰ্বি আংলঙৰ তাৰা লাংচুত আপোনালোকে পৰিৱেশ চাওক ইয়াত যদি কোনোবা অহা নাই নিশ্চয় আহি ভাল পাব আৰু প্ৰতিটো বছৰে তেওঁলোকৰ সাংস্কৃতিক সমাৰোহ হয় আৰু এয়াই তেওঁলোকৰ অস্তিত্ব কাৰ্বিসকলৰ ইতিহাস প্ৰসিদ্ধ হৈ আছে এই অনুষ্ঠানটো এতিয়া আমি ডিফুৰ পৰা লামডিং হৈ খোজাই গৈ আছোঁ এয়া ডিফু ৰোড এই আমাৰ ঐক্যৰ যাত্ৰা চক ইমান ধুনীয়া এতিয়াও কাৰ্বি পাহাৰতে আছোঁ কাৰ্বি আংলঙতে আছোঁ নিশ্চয় এতিয়া আমি লামডিং পাম লামডিঙৰ পৰা হোজাইলৈ গৈ আছোঁ হোজাইৰ পৰা ক'ত পাম আপোনালোকে মুঠতে চাই থাকিব আমাৰ ঐক্যৰ যাত্ৰা লামডিং পাৰ হৈ আমি লংকা আহি আছোঁ লংকাৰ পৰা যাম গৈ হোজাই আমাৰ অসমখনৰ পৰিৱেশ সদায় সেউজীয়া হৈ থাকিব চকচোন দুয়োকাষে সেউজীয়া গছেৰে ভৰা কিমান ধুনীয়া লগা এটা পৰিৱেশ এয়াই কৈছোঁ নহয় আমাৰ অসম কিমান ধুনীয়া পৰিৱেশ আপোনালোকে চাওক এই আমাৰ লামডিঙৰ পৰা আহি আছোঁ লংকা দেশলৈ গৈ আছোঁ এয়া হোজাই ৰেল লাইন ন ইতিমধ্যে হোজাইত আছোঁ আৰু অনাগত দিনৰ যি যাত্ৰা আমি গ্ৰুপ ডিছকাছ কৰি আছোঁ ইতিমধ্যে একদম লামডিং হোজাইৰ পৰা আহি আছোঁ এতিয়া বাইপাছ পাম নগাঁও যিহেতু গৈ আছোঁ গুৱাহাটীত ইতিমধ্যে গুৱাহাটী পাইছোঁ মানে গুৱাহাটী সোমাইছোঁ জাগিৰোড পাৰ হ'লোঁ যিহেতু আমাৰ প্ৰিয় গাঁও অতিকৈ আপোন গাঁও ঘৰত থাকিম আজি গুৱাহাটী মেট্ৰ' গুৱাহাটী মানে মেট্ৰ' অতিকৈ প্ৰিয় গাঁও প্ৰিয় ঘৰ প্ৰিয় বাৰীৰ কাষত আছোঁ গুৱাহাটী মেট্ৰ'ত ঘগৰাত যিহেতু আমাৰ একদম আপোন গাঁও বাইৰ লগত আছোঁ একদম ৰাতিপুৱাই একদম চজিনা শাক কাটি আছে আমাক খুৱাই বুৱাই এতিয়া পঠিয়াব ঐক্যৰ যাত্ৰাত এনেদৰে আমি এনাজৰিৰে থাকিব লাগিব অনাগত দিনৰ বাবে